স্বাগতম জানাইছো আজিৰ এটা নতুন ভিডিঅ'ত আজিৰ ভিডিঅ'টো পাৰ্ট 2 অফ ইংলিশ গ্ৰামাৰ সো ইংলিশ গ্ৰামাৰ আমি সকলোৱে জানো যে টেট আৰু গ্ৰেড 3 গ্ৰেড 4 ইবিলাকত বহুত ইম্পৰ্টেন্ট হয় আৰু ইয়াৰ পৰাই বহুত এমসিকিউ আহে সো আজি আমি ভিডিঅ'টো পাৰ্ট 2 কৰিবলৈ গৈ আছো সো প্ৰথমতে আমি যোনটো বেসিক নলেজ অফ ইংলিশ গ্ৰামাৰ শিকিছিলো তাতে আমি ল্যাঙ্গুয়েজ কাক কয় গ্রামার কাক কয় লেটার কাক কয় অ্যালফাবেট এইবিলাক আমি শিকিছো তাৰ পিছে ক্লাসিফিকেশন অফ লেটাৰ চাৰি ধৰণৰ আছে তাৰ পিছে আমাৰ যোনবিলাক লেটাৰছক ভাগ কৰিছে ক্লাসিফিকেশন অফ লেটাৰ্স হিয়তো কি কৰিছে ভাৱেল কনসোনেন্ট আৰু সেমি ভাৱেল ঠিক আছে ভাৱেল কনসোনেন্ট আৰু সেমি ভাৱেল কৰিছে তাৰ পিছে আৰু হেবিলাকৰ আমি কি কৰিছো ডেফিনিশন বিলাক পঢ়িছো হা প্ৰথমতে আমি কি পঢ়িছিলো ল্যাঙ্গুয়েজ টু পঢ়িছিলো ল্যাঙ্গুয়েজ জানা তাৰপিছে গ্রামার কাক কয় তাৰপিছে লেটাৰ কাক কয় এইবিলাক পঢ়িছো তাৰপিছে অ্যালফাবেট কাক কয় এইবিলাক পঢ়িছো কিন্তু তাৰপিছে আৰু কি পঢ়িছো যে ক্লাসিফিকেশন অফ লেটাৰ্স বিলাক ভাগ কৰিছে যেনেকৈ অসমীয়াত স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ আছে না ঠিক ইংৰাজীতো কি আছে কনসোনেন্ট আৰু ভাৱেল আছে ভাৱেল মানে কি স্বৰবৰ্ণ আৰু কনসোনেন্ট মানে ব্যঞ্জনবৰ্ণ ঠিক আছে এই 26টা লেটাৰকে আকৌ কিছুমান সেমি ভাৱেল আছে যোনটো কি কেতিয়াবা ভাৱেল বুলিও কয় কেতিয়াবা কনসোনেন্ট বুলিও কয় হা সো এইবিলাক শিকিছো হা কনসোনেন্ট সেমি ভাৱেল এইবিলাক শিকিছো কেটা এক্সারসাইজ আছে এইবিলাক কৰিছো ঠিক আছে আমি আজি 2 নম্বৰ পার্ট লৈ আহিছো ভিডিওটোৰ দুটা 2 নম্বৰ পার্ট লৈ আহিছো ঠিক আছে এইটো ভিডিওত প্ৰথমতে আমি শিকিম যে ইউজ অফ ক্যাপিটাল লেটার্স ক্যাপিটাল লেটার জানাই না যোনবিলাক আমি কি লিখো এনেকে হা এস কে এল এনেকা ধৰণৰ যোনবিলাক লিখো আমি এইবিলাক হল আমাৰ ক্যাপিটাল লেটার এই ক্যাপিটাল লেটাৰৰ ব্যৱহাৰ লিখিম আমি ঠিক আছে কোত ক্যাপিটাল লেটার ব্যবহার কৰিব লাগে আমি কি জানো যে সেন্টেন্স এটা আৰম্ভ কৰোতে হা লীলা ইজ এ গুড গার্ল या গার্ল ঠিক আছে তো ইয়াতে আমি ক্যাপিটাল লেটার ব্যবহার কৰিছো আমি জানো যে সেন্টেন্সৰ প্ৰথমতে কি কৰে ক্যাপিটাল লেটার ব্যবহার কৰে হা এটো আমি সকলোৱে জানো নরমালি কিন্তু আৰু বহুতো এনেকুৱা ঠাই আছে যত কি কৰিব লাগে আমাক ক্যাপিটাল লেটার ব্যবহার কৰিব লাগে সো প্ৰথমতে আমি ক্যাপিটাল লেটাৰৰ ব্যৱহাৰ বিলাক আমি জানি লও ইয়াতে আমাৰ পাঁচটা রুল দিছে পাঁচটা রুলত আমি অলপ জানিব পাৰিম কিন্তু আমাৰ আৰু এটা গ্ৰামাৰ আছে তাতে আৰু বহুতো রুল দিছে ডাকত কত ব্যবহার কৰা হয় ক্যাপিটাল লেটার কত ব্যবহার কৰা হয় বুঝছা এনেকুৱা ধৰণৰ সো এটা রুল আমি পঢ়ি লও প্রথমতে দিছে ইংৰাজী সেন্টেন্সৰ